অনুশীলনী 9 ভি ইয়াৰ প্ৰশ্ন আমি সমাধান কৰাৰ আগতে যেটা সূত্ৰ আমাৰ মনত ৰাখিব লাগিব শতকৰা বৃদ্ধি বাই পূৰ্বৰ মান ইনটু 100%, শতকৰা হ্ৰাস বাই পূৰ্বৰ মান ইনটু 100%, বৰ্ধিত মান 100 প্লাস শতকৰা বৃদ্ধি বাই ডিভাইডেড বাই 100 ইনটু পূৰ্বৰ মান। হ্ৰাসৰ মান হল 100 মাইনাস শতকৰা হ্ৰাস আৰু পূৰ্বৰ মান ডিভাইডেড বাই 100। এইকেইটা সূত্ৰ মনত ৰাখিব লাগিব। তেতিয়া আমার 1 নম্বৰ প্ৰশ্নত কৈছে, তো ইয়াতে কৈছে যে বৃদ্ধি কৰা 1 নম্বৰটো হৈছে আমাৰ কি 215% বৃদ্ধি কৰিব লাগে। তো আমাৰ এইটো বৃদ্ধিৰ সূত্ৰটো আমাৰ দিয়ে আছে ইয়াতে। তো বৃদ্ধিৰ সূত্ৰটো চাই ললে হল। এটা আমার হবো কি বর্ধিত মান তো ইয়াত বর্ধিত মান আমার দিয়া আছে কিমান যে আমার সূত্রটো হল 100 প্লাস বর্ধিত মান যেটো হেতু ইয়াতে হবো আমার বৃদ্ধিটো হবো কি শতকরা বৃদ্ধি যেটো দেওয়া থাকে এটো 15% আছে, তাৰপিছত ডিভাইডেড বাই 100 ইনটু পূৰ্বৰ মানটো হল আমার 200 টাকা। এইখিনি হবো। এইটো আমি পূরণ কৰি চাও। এতিয়া শূন্য দুটা আমি ক্যান্সেল কৰি দিলো। এতিয়া 100 এর লগত 15 যোগ হলে কিমান হবো 115 ইনটু 2 ইয়াত হবো 230। এইটো আমার বৃদ্ধি করা হল, বর্ধিত মান হল আমার 230। এটা 2 নম্বরটো করব আমি। 2 নম্বরত দিয়া আছে আমার 1200 টাকার 1200 অর্থাৎ 1200 6% বৃদ্ধি কৰিব লাগে। তেতিয়াহলে ইয়াত আমার বর্ধিত মানটো হবো বর্ধিত মান ইকুয়াল 100 প্লাস শতকরা বৃদ্ধি দিয়ে আছে 6 আর 100 ইনটু পূর্বৰ মান হল 1200 টাকা। সরি 1200 শূন্য দুটা ক্যান্সেল কৰিলো। এতিয়া 100 প্লাস 6 106 ইনটু 12 এই দুটা পূরণ কৰিব লাগিব। 12 ইনটু 106 2 6 গুণে 12 2 হাতত 1 2 0 গুণ 0 1 2 গুণে 2 1 6 গুণ 6 1 1 গুণ 1 0 0 1 1 গুণ 1 2 7 2 1 তো কিমান হল 1272 টাকা 72। তো এই সংখ্যাটুকু যদি আমি 6% বৃদ্ধি কৰো তেতিয়া 1200 টাকার কিমান হয় 1272 হয়। এটা আমি 3 নম্বরটো করিম। 3 নম্বরটো দিয়ে আছে আমার ইয়াতে 720 টাকা 25% বৃদ্ধি কৰিব লাগে। বর্ধিত মান ইকুয়াল এটা 100 প্লাস শতকরা বৃদ্ধি যেটা আছে 25% ডিভাইডেড বাই 100 ইনটু পূর্বৰ মান হল 720 টাকা। এটা শূন্য এটা ক্যান্সেল করে দিলু। এই দুটা যোগ করলে হবে 125 ডিভাইডেড বাই 10 ইনটু 72। এটা যদি 2 এর আমি হরণ করো সরি এইটুক নহয় 2 এর আমি এইটুক কাটিম। ইয়াত 5 বার আর ইয়াত যাব 36 টাইম। তে 5 এর ইয়াক হরণ করলে যাব 25 বার। এটো ক্যান্সেল হল। এটা রই গেল আমার কিমান 25 আর 36। তো 36 ইনটু 25 5 6 30 3 বাকি 5 3 15 আর 3 18 2 6 12 2 2 3 6 একে 8 তো শূন্য 10 শূন্য 8 একে 9 900 টাকা 900 টাকা হবো। তো এটা আমি 4 নম্বরটো করিম। 4 নম্বরত আছে যে ইয়াত আমার দিয়া আছে 1350 মিটারক 5%
বৃদ্ধি কৰিব লাগে। তাৰ কাৰণে হ'ব আমাৰ বৰ্ধিত মান ইকুৱেল 100 প্লাস শতকৰা বৃদ্ধিটো হল 5 ডিভাইডেড বাই 100 ইনটু পূৰ্বৰ মান হল 1350। তো 0 0 ক্যান্সেল, 5 এৰে কাটিলে 2 বাৰ, 5 এৰে কাটিলে 2 বাৰ আৰু 7 বাৰ। তো এতিয়া এই দুটা যোগ কৰি দিও আমি 105 ইনটু 27 ডিভাইডেড বাই 2। এতিয়া এই দুটা পূৰণ কৰিলে আমি কিমান পাম? 5 7 গুণ 35 ৰ 5 105 আৰু 27। 5 7 গুণ 35 ৰ 5 7 3 7 0 গুণ 0 3 7 গুণ 7 2 5 গুণ 10 ৰ 0 2 0 গুণ 0 1 1 2 1 গুণ 2। তো 5 3 8 2 2 8 3 5 ডিভাইডেড বাই 2। এতিয়া 2 এর যদি হরণ দাও 2 এবার 4 বার এবার 1 বাসে 15 ভিতৰত 7 বার 0.5 বার, গতিকে ইমান মিটাৰ হ'ব। এতিয়া 1 নম্বৰ এইখিনি 4টা প্ৰশ্ন আছিল আৰু 2 নম্বৰত কৈছে যে হ্ৰাস কৰা 2 নম্বৰত 2 ৰ 1 নম্বৰটো হল 1 নম্বৰত আছে আমাৰ 300 হ্ৰাস কৰিব লাগে। তো 300 যদি আমি 4% হ্ৰাস কৰো তেতিয়াহ'লে আমাৰ এইটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব, যেটো হ্ৰাসৰ সূত্ৰ দিয়া আছিল আমাৰ। এই হ্ৰাসৰ সূত্ৰটো হল হ্ৰাস মান ইকুৱেল টু 100 মাইনাস শতকৰা হ্ৰাস আছিল যেটো 4 ডিভাইডেড বাই 100 ইনটু পূৰ্বৰ মান 2 হ'ব 300। তো ইয়াতে আমাৰ কি শূন্য দুটা ক্যান্সেল হল, এতিয়া 100 ৰ পৰা 4 গ'লে 96 হয় ইনটু 3। তো 3 9 গুণে 3 6 গুণ 18 8 3 9 গুণ 27 একে 28 288 হ'ব। গতিকে ইমান হ্ৰাসৰ মান হ'ব। এতিয়া এইটো 1 নম্বৰ আছিলে, এতিয়া আমি 2 নম্বৰটো লওঁ। 2 নম্বৰত আছে 1500 8% হ্ৰাস কৰিব লাগে। তো হ্ৰাস মান হ'ব কি? হ্ৰাস মান 100 মাইনাস 8 শতকৰা হ্ৰাস 8 ডিভাইডেড বাই 100 ইনটু পূৰ্বৰ মান হল 1500 টকা। পঁচিছশ কিলোগ্ৰামক 18% হ্ৰাস কৰিব লাগে, গতিকে হ্ৰাসটো কি হ'ব? হ্ৰাস মান ইকুৱেল 100 মাইনাস শতকৰা হ্ৰাসটো 18% ডিভাইডেড বাই 100 ইনটু পূৰ্বৰ মান হল 2500। তো শূন্য দুটা ইয়াৰ লগত ক্যান্সেল হল। এতিয়া কথাটো হল 100 ৰ পৰা 18 গ'লে তেতিয়া থাকিব 82 ইনটু 25। তেতিয়া হ'ব এই দুটা পূৰণ কৰি দিও আমি 25 আৰু 82। 5 দুগুণে 10 ৰ 0 হাতত 1 5 7 গুণ 40 একে 41 2 দুগুণে 4 2 8 গুণ 16 0 5 10 ৰ 0 2 2050 টকা 50 হ'ব 50 কিলোগ্ৰাম। এতিয়া 4 নম্বৰটো কৰো। 4 নম্বৰত আছে 4225 লিটাৰক 12.5% হ্ৰাস কৰিব লাগে। তো হ্ৰাস মান হ'ব ইকুৱেল 100 মাইনাস শতকৰা হ্ৰাস ডিভাইডেড বাই 100 ইনটু পূৰ্বৰ মানটো হল 4225।
ইয়াক যদি আমি কি কৰোঁ 100ৰ পৰা এইখিনি বাদ গ'লে আমাৰ কিমান থাকিব ইয়াত আমাৰ থাকিব 87.5 তাৰপিছত ইয়াত আমাৰ তলত 100 4225 এইটো আমি মাইনাস কৰি দিওঁ ইয়াতে 100 minus 12.5 ইয়াত 0.0 দিলো তো হনৰ পৰা 5 নাযায় ইয়াৰ পৰা আমি ধাৰ কৰো ইয়াত এক ধাৰ কৰিলে ইয়াত 10 10 ৰ পৰা 1 কৰিলে 10 10 ৰ পৰা 1 কৰিলে 10 10 ৰ পৰা 5 গলে 5 ইয়াত 10 আছিল এক ধাৰ কল 9 থাকিল 9 ৰ পৰা 2 গলে 7 ইয়াত 9 ৰ পৰা 1 গলে 8 87.5 এই একটো ধাৰ গৈছে তো গতিকে ইয়াত আমাৰ 100 আছে এতিয়া আমি 5 এৰে কটাকটি কৰিলে ইয়াত 20 বাৰ ইয়াত 5 এৰে কাটিলে 5 8 গুণ 40 2 বাছে 22 ৰ ভিতৰত 5 4 বাৰ যায় 25 ৰ ভিতৰত 5 বাৰ আকৌ যদি 5 এৰে কাটো তেতিয়া 4 বাৰ যাব 5 এৰে কাটিলে 5 8 ৰ ভিতৰত এবাৰ 3 বাছে 34 ৰ ভিতৰত 6 বাৰ আৰু 45 ৰ ভিতৰত 9 বাৰ গতিকে ইয়াত কি ৰৈ গ'ল আমাৰ ওপৰত 87.5 তলত 4 আৰু 169 এতিয়া আমি এই দুটা পূৰণ কৰিব লাগিব এই দুটা পূৰণ কৰি চাও আমি 87.5169 5 9 গুণ 45 ৰ 5 হাতত 4 7 9 গুণ 63 আৰু 4 67 7 হাতত 6 তাৰপিছত 9 8 গুণ 72 আৰু 6 78 6 5 গুণ 30 ৰ 0 6 7 গুণ 42 আৰু 3 45 ৰ 5 হাতত 4 6 8 গুণ 48 আৰু 4 52 1 5 গুণ 5 1 7 গুণ 7 1 8 গুণ 8 5 7 18 8 14 16 17 5 8 13 1 14 তো দশমিক 11 আছিলে গতি এইটো হ'ব গতি আমি কিমান পালো 14787.5 divided by 4 এতিয়া যদি আমি ডিভাইড কৰো 4 ৰে এইখিনি 14787.5 তেতিয়াহলে কিমান হ'ব 4 দুবাৰ 3 বাৰ যাব 12 2 বাছে 27 4 8 গুণ 32 4 মান যাব 7 বাৰ যাব 4 6 গুণ 24 6 বাৰ যাব 4 6 গুণ 24 3 বাছে 8 নমালো তাৰপিছত 4 9 গুণ 36 36 এতিয়া বাছিব ইয়াতে 2 7 নমাই আনিলো ইয়াত আকৌ 6 বাৰ যাব 24 3 বাছে 3 ত নাযায় 0.5 আনিলো এতিয়া পয়েন্ট দিব লাগিব 35 ৰ ভিতৰত যাব 4 8 বাৰ 4 8 গুণ 32 এতিয়া এটা 3 বাছিব তে 0 দিলে 30 30 ৰ ভিতৰত যাব 4 7 বাৰ 28 আৰু 5 বাছে ইয়াত 5 2 বাছে 20 ৰ ভিতৰত যাব 5 বাৰ গতি আমি কিমান পালো 3696.875 এইখিনি হ'ব মিটাৰ বুলি লিখিব লাগিব